হয়, যোৱা কালিৰ পৰা আজি পৰ্যন্ত যি দুদিনীয়া উচ্ছেদ অভিযান চলিলে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলি গাঁৱত, তাতে কিছু অলপ দেখা গ'ল যে যি আমাৰ চৰকাৰী চৰণীয়া পথাৰ আছে তাত যি 4গৰাকী দালাল আছিলে, যিসকল মানে কি অবৈধ অনুপ্ৰৱেশকাৰীসকলক ইয়াত সংস্থাপন বা বসবাসৰ কাৰণে যি জেগা এৰি দিয়ে, তেনেকুৱা মানুহৰ এভেকশ্যনৰ ক্ষেত্ৰত দেখা পালোঁ যে আলিমাছ আলী নামৰ এগৰাকী ব্যক্তিক কি কয় পঞ্চায়তৰ ফালৰ পৰা এখন কি কয় চৰকাৰী অনুদানৰ ঘৰ আমি দিয়া দেখা পালোঁ। তাতে মানে কিছু অলপ প্ৰশ্ন হোৱাত পূৰ্বৰ যিগৰাকী পঞ্চায়তৰ সভাপতি তেখেতৰ মানে কি তেখেতে সংবাদ মাধ্যমৰ আগত কিছু অলপ মানে কি জনজাতীয় লোকসকলৰ ওপৰত জনজাতীয় মানে কি লোকসকলৰ যিটো সন্মানৰ ওপৰত লগাকৈ কিছু অলপ মন্তব্য আগবঢ়াইছে। তো গতিকে সেই ক্ষেত্ৰত তেখেতৰ ওপৰত আমি ট্ৰাইবেল সংঘৰ প্ৰতিনিধিৰ সৈতে আজি এখন এজাহাৰ দিবলৈ থানালৈ আহিলোঁ আৰু তেখেতক বিভাগীয় কৰ্তৃপক্ষক এটা অনুৰোধ জনাওঁ যে জনজাতীয় আৱেষ্টনী চৰকাৰী চৰণীয়া পথাৰত কোনটো আইনৰ অধীনত, কোনটো ডিপাৰ্টমেণ্টৰ অধীনত যে চৰকাৰী আৱাস বা আৱাসগৃহ বা চৰকাৰী বিজুলী প্ৰদান কৰা হয়, সেই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই ৰাজহুৱাভাৱে আমাক স্পষ্টীকৰণ দিয়ক, আৰু নহ'লে পূৰ্বৰ পঞ্চায়তৰ সভাপতিগৰাকীয়ে আমাক ৰাজহুৱাভাৱে স্পষ্টীকৰণ দিব লাগিব। এটা কথা কৈছিলে চহৰ অঞ্চলৰ পৰা ইয়াতে আহি পেলাই থকাৰ কথা কৈছিলে। এতিয়া যিহেতু তেখেত সেইখন গাঁৱৰ স্থায়ী বাসিন্দা হয়, তেখেতে ভালকৈ জানিব যে তাৰে চহৰ অঞ্চলৰ পৰা মানুহ আহিছে নে ক'ৰবাত কাটাতাৰৰ পৰা মানুহ আহিছে, সেই ক্ষেত্ৰত তেখেতে ভালকৈ জানিব। আৰু তেখেতক বিভাগীয় কৰ্তৃপক্ষে তেখেতক ভালকৈ সুধিব লাগে যে মানুহখিনি ক'ৰ পৰা আহিছে, হয়তো তেখেতৰ কোনোবা আত্মীয় সম্পৰ্কও জড়িত থাকিব পাৰে। যিটো কথা কৈছে জনজাতিসকলে বিক্ৰী কৰা বুলি কৈছে মাটিসমূহ, সেই কথাটো কিমান দূৰ সঁচা? চাওক, অসম ৰাজহ আইনৰ যিখন চেপ্টাৰ 10 আছে, আছাম লেণ্ড ৰেভিনিউ এক্ট 1886, সেই চেপ্টাৰ 10ৰ মতেৰে কোনো কাৰণতে কোনো আনপ্ৰটেক্টেড ক্লাছৰ মানুহক ট্ৰাইবেল বেল্টত মানে কি কিনা বেচা বা দখলো কৰিব নোৱাৰে। তো সেই ক্ষেত্ৰত ইয়াত কিনা বেচা কথা আহি নপৰে। তেখেতে যিহেতু দীৰ্ঘদিন তেখেতৰ পঞ্চায়ত প্ৰেচিডেণ্ট আছিলে, এতিয়াতো লক্ষ্য হোৱা নাছিল। হয়, নিশ্চিতভাৱে এই ক্ষেত্ৰত কেৱল তেখেত পঞ্চায়তৰ প্ৰতিনিধিয়ে নহয়, সেইখন গাঁৱত তেখেত স্থায়ী বাসিন্দা হয়। সেই ক্ষেত্ৰত সেই প্ৰশ্নটো তেখেতক আপোনালোকে কৰিলে বেছি ভাল হয়। কি বিচাৰিব এতিয়া? হয়, বিভাগীয় কৰ্তৃপক্ষক আমি কি কয় এটাই আবেদন জনাম যে এই বিষয়টো, সমগ্ৰ বিষয়টো যে চৰকাৰী নদী কিনাৰৰ ভূমিত চৰকাৰী আৱাসগৃহ, চৰকাৰী চৰণীয়া পথাৰত কি কয় চৰকাৰী আৱাসগৃহ কেনেকৈ স্থাপন হয়, এই ক্ষেত্ৰৰ বিষয়টো এক তদন্ত বিচাৰোঁ আমি। আচ্ছা, এতিয়া আমি সোণাপুৰ থানাত আহিলোঁ। অহাৰ কাৰণটো হ'ল এনেকৈ, যিটো যোৱাকালিৰ পৰা সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলিত যিটো উচ্ছেদ অভিযান চলিছে, সেই উচ্ছেদ অভিযানটো মানে যিখিনি মানুহে তাত বেদখল কৰিছে ভূমিসমূহ, নিশ্চয় সেইটো আমি আগতেও সেনেকুৱা আমি কমপ্লেইন আমি ডিমৰীয়া জিলাৰ ট্ৰাইবেলৰ পৰা বহুবাৰ প্ৰদান কৰিছোঁ, কিন্তু তাৰ আগত কেনেও সুফল পোৱা নাছিলোঁ। কিন্তু ৰিচেণ্ট ধৰক যিটো ঘটনা নেকি, তাৰ আগৰ দিনাখন ৰাতি যেতিয়া নাৱেদি তেখেতসকলে নাৱৰ কি কয় নদী পথেদি আহি তেখেতসকলে নাও পাৰ হয়, ট্ৰেক্টৰেদি যেতিয়া মানে তেখেতসকলে আহিব বিচাৰিছিল, তেতিয়া স্থানীয় লোকৰ সহযোগত আৰু আমি এটা ইনফৰমেশ্যন পাইছিলোঁ, আমাৰ প্ৰতিনিধি তাত উপস্থিত হৈছিলে। তাত আমি দেখা পাইছিলোঁ যে হয়, মানুহখিনি তেখেতসকলে বহিৰাগত মানুহখিনি তাত মানে কি বাহিৰৰ পৰা তেখেতসকলে আহি অহাটো সত্য হয়, আৰু সেই ইমিডিয়েটলি তাত আমাৰ থানাৰ মানুহ উপস্থিত হৈ তেখেতসকলক এৰেষ্ট কৰি আনিলে। এতিয়া কথা হ'ল, যোৱাকালি আৰু পৰহি যিটো কি কয় আজি আৰু যোৱাকালি যিটো উচ্ছেদ অভিযান হ'ল, তো আজি আমি বাইট এটা শুনিবলৈ পাৰোঁ। সোণাপুৰ পঞ্চায়ত গাঁও পঞ্চায়তৰ সভাপতি নুৰ আহমেদে এটা বাইট দিছে। বাইটত তেখেতে কৈছে ইয়াত জনজাতীয় মানুহসকল জড়িত বুলি উল্লেখ কৰিছে। আচলতে তেখেতৰ এই বক্তব্য একচুৱেলি প্ৰৰোচনামূলক বুলি আমি ক'ব লাগিব, আৰু তেখেতে এই বাইটটোৱেদি তেখেতে এইটো বুজাব বিচাৰে যিখিনি বেদখলকাৰী, যিখিনি বহিৰাগত বেদখলকাৰী, তেখেতসকলক উৎসাহিত কৰিছে তেখেতে।
আচলতে গোটেইখিনি বস্তু আমি ভালকৈ তদন্ত হোৱা উচিত, উচিত তদন্ত, উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰোঁ। আৰু চাপ চিএমৰ মানে আপোনাৰ মানে কি তেখেতৰ মানে ইণ্টাৰফেয়াৰ বিচাৰোঁ যে এইবোৰ উচ্চ পৰ্যায়ৰ তদন্ত হওক। কিন্তু তেখেতে নুৰ আহমেদ লস্কৰ ডাঙৰীয়াই তেখেতে যিটো বাইট দিছে যে তেখেতে বেদখলকাৰীসকলক উৎসাহিত কৰিছে আৰু আমাৰ জনজাতীয় মানুহসকলক তাৰমানে তেখেতসকলে দুখ আৰোপ কৰিব বিচাৰিছে। তো আমি এইটো বিচাৰিম তেখেতেও মানে তদন্তৰ আহিব লাগে। তেখেতৰ দিনত 19-20 বিত্তীয় বৰ্ষত আমজাদ আলীয়ে কেনেকৈ তেখেতক মানে হেৰি দিলে, কি কয় আপোনাক চৰকাৰী আৱাস গৃহ দিলে। লগতে তেখেতে এইটো কথা বাইটত উল্লেখ কৰিছে যে তেখেতসকল চৰ চাপৰি অঞ্চল, তাৰমানে কি তেখেতে জ্ঞাত, তাৰমানে সেইখিনি মানুহ যে আছে তেখেতে জ্ঞাত হয়। আজি তেখেতে এইখিনি কথা যে ক'বলৈ তেখেতে জ্ঞাত, তাৰমানে আচলতে কি তেওঁ তাত জড়িত আছে নেকি যে আমি সেইটোহে ক'বলৈ বিচাৰিছোঁ। আৰু নিশ্চয় নোৱাৰে, এইটো টোটেলি এইটো বেআইনী হয়। এইটো আমাৰ ট্ৰাইবেল বেল্ট যিটো আইন আছে এইটো আইনত এফেক্ট কৰিব। আৰু এইটো ট্ৰাইবেল বেল্ট বুলিয়ে নহয়, ইয়াত চৰকাৰী ভূমি হ'লেও ইয়াত মানে কোনো মানে তাত আৱাস গৃহ নিৰ্মাণ কৰাৰ কোনো মানে হেৰিয়ে হ'ব নোৱাৰে। তাৰমানে এইটো সকলোখিনিয়ে তাৰমানে এইটো বেআইনীভাৱে হৈছে বুলি আমি এইটো মানে মানে হেৰি পাইছোঁ। আৰু তাৰমানে নিশ্চয় আমি এইটো উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰোঁ। আৰু উচ্চ পৰ্যায়ৰ তদন্ত দোষী ইমিডিয়েট অতি সোনকালে অতি ক্ষিপ্ৰতাৰে যাতে এইখিনি তদন্ত আগবাঢ়ক আৰু দুখীয়া উচিত শাস্তি পাওক। আৰু যিখিনি নেকি অকুপাই হোৱা ভূমিখিনি মানে এইটো পুনৰ উদ্ধাৰ কৰিব লাগে। এইটো কাৰণে গভৰ্ণমেণ্টে ষ্টেপ ল'ব লাগে।